আজি সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত গোলাঘাট জিলা কবি সন্মিলনৰ নতুন সমিতিৰ কাৰ্যভাৰ গ্ৰহণ আৰু সম্বৰ্ধনা অনুষ্ঠানটি খুব সুন্দৰভাৱে অনুষ্ঠিত হৈ যায়। পৌৰসভা কাৰ্যালয়ত অনুষ্ঠিত হোৱা আজিৰ সভাখনিত সভাপতিত্ব কৰে বিদায়ী সভাপতি ডক্টৰ প্ৰণৱ ঢেকীয়াল ফুকন ছাৰে। আৰু আজিৰ অনুষ্ঠানটিত উপস্থিত আছিল সদৌ অসম কবি সন্মিলনৰ নতুন সভাপতি ৰাজুমণি বেজবৰুৱা দাদা আৰু সম্পাদক পাৰভেজ হুছেইন দা, আৰু লগতে উপস্থিত আছিল সদৌ অসম কবি সন্মিলনৰ উপসভাপতি উজ্জ্বল পাউগাম ডাঙৰীয়া আৰু দিলীপ কুমাৰ শৰ্মা ছাৰ। আৰু আজিৰ অনুষ্ঠানটিত সঁচাকৈয়ে বহুতখিনি লোক গোট খাইছিলে, আৰু এয়া দেখিছে নহয়, এয়া শপত গ্ৰহণ অনুষ্ঠান চলি আছে। আজি 23 ফেব্ৰুৱাৰী 2025 তাৰিখে গোলাঘাট পৌৰসভা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত সভাপতি মহোদয়ে শপত বাক্য পাঠ কৰোৱায় আৰু শেষত এটি সম্বৰ্ধনা অনুষ্ঠান আছিল। খুব সুন্দৰভাৱে আজিৰ দিনটো পাৰ হ'ল, আৰু আজিৰ অনুষ্ঠানটি সুকলমে হৈ যোৱাৰ বাবে প্ৰত্যেকজন কবি সন্মিলনত উপস্থিত থকা সকলোৱে সন্তুষ্টি প্ৰকাশ কৰে, লগতে আমিও সন্তুষ্টি প্ৰকাশ কৰিলোঁ। আৰু এয়া ধৰক সম্পাদক মহোদয়ৰ দুআষাৰ। আৰু জিবিদায়ী সভাপতি ঢেকীয়াল ফুকন ডাঙৰীয়া, অমৰ শৰ্মা ডাঙৰীয়া, বিশেষভাৱে সদৌ অসম কবি সন্মিলনৰ মাননীয় সভাপতি ৰাজুমণি বেজবৰুৱা ডাঙৰীয়া, দিলীপ কুমাৰ ডাঙৰীয়া, উজ্জ্বল পাউগাম ডাঙৰীয়া, লোকে ধৰি সভাত উপস্থিত থকা প্ৰতিগৰাকীকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এটা বিশেষ ভাল লগা দিন। কবিতা ভালপোৱা মানুহ হিচাপে সদৌ অসম কবি সন্মিলনৰ লগত সদায়ে আছোঁ, আৰু গোলাঘাট জিলা কবি সন্মিলনৰ এইবাৰ আমাৰ হাতত মহেশ্বৰ বসুমতাৰী আৰু মোৰ হাতত প্ৰাচীৰ পত্ৰিকাৰ সম্পাদক হিচাপে আমি আছোঁ। আৰু ভাল লাগিল। শেষত কম, জয়তু সদৌ অসম কবি সন্মিলন।